তিনিমাহ দিল্লীত, তিনিমাহ গুৱাহাটীত, তিনিমাহ ৰাঙাপাৰাত থকা পল্লৱলোচন দাসক নিবিচাৰে বিহালীৰ চাহ শ্ৰমিকে। এইবাৰ চাহ শ্ৰমিকৰ মাজতেই বিশুদ্গাৰ পল্লৱলোচন দাসৰ বিৰুদ্ধে, কিয়নো বিহালী বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত পল্লৱলোচন দাসক দলীয় টিকট দিব বুলি উৎসাহিত হোৱাৰ পিছতে বিহালীৰ বৰগাং চাহ বাগিচাৰ ৰঙাগড়াত শ্ৰমিকসকলে পল্লৱলোচন দাসক কোনো কাৰণতে গ্ৰহণ নকৰে বুলি স্পষ্টভাৱে নিজৰ মত প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। চাহ শ্ৰমিকসকলৰ স্পষ্ট কথা, আমি বিজেপিক সমৰ্থন কৰোঁ, কিন্তু পল্লৱলোচন দাসক কোনো কাৰণতে বিহালীত গ্ৰহণ নকৰোঁ। সমাগত উপ নিৰ্বাচনত বিজেপিৰ পৰা বিহালী সমষ্টিতে যাকে দলীয় টিকেট প্ৰদান কৰে আমি সমৰ্থন কৰিম, কিন্তু পল্লৱলোচন দাসক আমি কোনো কাৰণতে গ্ৰহণ নকৰোঁ। পল্লৱলোচন দাসক বিগত সময়ত আমি সমৰ্থন কৰি বিহালীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচন কৰিলোঁ যদিও তেওঁ চাহ বাগিচা অথবা চাহ শ্ৰমিকসকলৰ বাবে একো কাম নকৰিলে। কৰোনা মহামাৰীৰ সময়তো তেওঁ বিহালীত কোনো চাহ শ্ৰমিকৰ অৱস্থাৰ বুজ নল'লে। সেয়েহে পল্লৱলোচন দাসক আমি কোনো কাৰণতে বিহালীৰ পৰা গ্ৰহণ নকৰোঁ। আনকি চাহ শ্ৰমিকসকলে পল্লৱলোচন দাস গো বেক, পল্লৱলোচন দাস মুৰ্দাবাদ ইত্যাদি শ্লোগান প্ৰদৰ্শন কৰে। পল্লৱলোচন দাসক বিজেপিয়ে টিকেট দিলে কংগ্ৰেছক সমৰ্থন কৰাৰ হুংকাৰ দিলে চাহ শ্ৰমিকসকলে। ইফালে বিহালী সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ পৰা যদিহে পল্লৱলোচন দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেনেহ'লে এইবাৰ পল্লৱলোচন দাস চাহ শ্ৰমিকসকলৰ পৰা যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেয়া নিশ্চিত। আৰু যদি টিকেট দিয়ে তেতিয়াহ'লে টিকেট একদম খাটাং নিদিওঁ, গম পাই আপোনালোকে ৰাইজে নিদিওঁ বুলি নিৰ্দেশ। কি কাৰণে নিদিয়ে, কিয় ইমান ক্ষোভ? ইমান খুব মানে যে ইমান দিন আছিলে, ইয়াতো 3 বছৰ থাকিলে, ৰঙাপাৰাত 3 বছৰ থাকিলে, MP গ'ল, আকৌ আহি টিকেট ল'ব, তাৰ কাৰণে আমি বিৰোধ কৰি আছোঁ। তেখেতক মানে নালাগে, যেনেকৈ ৰঞ্জিত দত্ত ডাঙৰীয়া তেখেত ইয়াতে আছে বা যিমান দিন থাকিলে বহুতখিনি সমস্যাৰ সমাধান কৰিলে, তো গতিকে তাক নালাগে। এতিয়া MP যাব, কেতিয়া MLA টিকেট খেলিব নেকি, তেনেকৈ নালাগে তাক। আজি মই প্ৰথমে ক'লো যে আমাৰ ইমান ডাঙৰ বাগান আছে, কত জিনন্দি চৰাই ঘৰ বনাই দিয়া নাই, যেতিয়া শ্ৰম মন্ত্ৰী আছিল তেখেতে। সৰু সৰু পোৱালি বাচ্চা লৈ আমি ঘূৰাই দিওঁ। এইটো মই ৰূপেশ গোৱালা ডাঙৰীয়াকো ক'লো, ডিব্ৰুগড়ৰ পৱন সিং ঘাটৰ কথাটো ক'লো মই, বিশ্বনাথ চাৰ্লি জনকল্যাণ বিভাগত। তাৰপিছত পল্লৱকো মই ক'লো যে ছাৰ আমাৰ এনেকুৱা সমস্যা যে আমাৰ ল'ৰা ছোৱালী থাকিবৰ কাৰণে আমাৰ বাসস্থান নাই, তো কোনো কামেই কৰা নাই, তো তাক ভোট দি লাভ নাই, হয় কি নহয়? বিজেপিয়ে টিকেট দিব বুলি চৰ্চা চলি আছে। টিকেট দিয়ক, কি আছে, ভোট নিদিওঁ, তিনিমাহ ইয়াত থাকিব, তিনিমাহ ৰঙাপাৰাত থাকিব, তিনিমাহ পাভৈত থাকিব, তিনিমাহ থাকিব তো দিল্লীত। সেইটো চিষ্টেম হ'লেতো নাই হ'ব। নালাগে নালাগে নালাগে, ফোন চোন কৰিলে ৰিচিভ নকৰে, আপোনালোকে দেখা পাই আছে গোটেই, কেতিয়াও ফোন নকৰে। আজি মোৰ নিচিনা মানুহ বাদে কৰক, ভাল ভাল মানে মানুহ ফোন কৰিলেও ৰিচিভ নকৰে, কাৰণ কিয়? পাৱাৰফুল, তেনেকৈ ধনী মানুহ নালাগে আমাক, সাধাৰণ মানুহ। বেলেগক দিম, বিজেপিত যদি দিয়ে, মানে বিজেপি যদি টিকেট পল্লৱ লয়, পল্লৱলোচন দাস, তেতিয়াহ'লে আমি কংগ্ৰেছক চাপোৰ্ট কৰিম, আমি নিদিওঁ। বেলেগ প্ৰাৰ্থী দিলে, বেলেগ প্ৰাৰ্থী দিলে ল'ম, চাপোৰ্ট কৰিম। জিকিবই বাগানৰ ৰাইজ। আগতো আমি তেনেকে ভোট দিছিলো, তাক জিকাইছিলো, কিন্তু 2 বছৰমান থাকিলে, তাৰপিছত আকৌ পলাই গ'ল। ক'ত পলালে আমি নাপাতা হৈ গ'ল। পিছত মানুহটো আমাৰ বাগানৰ সমস্যা বুজ ল'ম বুলি তেওঁ দায়িত্ব লৈছিলে, সেইটো নকৰিলে। কৰোণাৰ সময়ত তেওঁ যদি বিধায়ক, তেওঁ যদি ৰাইজৰ যদি চিন্তাধাৰা কৰে, তেন্তে সি কৰোণাৰ সময়ত একমাত্ৰ আহিব লাগিছিলে, সেইটো নাহিলে। আমাৰ ৰঞ্জিত দত্ত, বিজেপিৰ ৰঞ্জিত দত্ত বিধায়ক আছিলে, সি কিমান সুন্দৰকৈ তেওঁ বাগানৰ সমস্যা বুজ বিচাৰ ল'লে, দলঙো বনাই দিলে। কিন্তু তেওঁক আমি বনাইছিলো একবাৰ, পল্লৱলোচনক, কিন্তু সিও একবাৰো তেনেকুৱা বুজ বিচাৰ লোৱা নাই। আৰু তেনেকে যেনেকে মহিলাবিলাকৰ যিটো সমস্যা আছে, সেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গাদ্দাৰ কৰিছেতো তেওঁ বহুতখিনি। এতিয়া আমাৰ যিটো বাগানৰ সমস্যা আছে, সেইবিলাকে একটাও তেওঁ কৰি দিয়া নাই। মানে তথাপি ভাল পায়, চাহ জনগোষ্ঠী নেতা বুলি কয়, সেইটো মিছা কথা। আমি এইটো বিশ্বাস নকৰো। মানে আমি কিমান ভাল পায়, কিমান বেয়া পায়, এইবাৰ যদি বিজেপিয়ে তাক ভোট দিয়ে নহয়, তেতিয়া গম পাই যাব কোনে জিকিব, কোনে হাৰিব। তেতিয়াই গম পাই যাব। আমি পল্লৱলোচনক কেতিয়াও মানে চাপোৰ্ট নকৰো। বিজেপিয়ে যদি পল্লৱলোচনৰ বাহিৰে যদি আৰু কাৰোবাক যদি তেনেকা দিয়ে, টিকেট যদি দিয়ে, তেন্তে তেওঁক আমি দিম। আমি বিজেপি চাপোৰ্ট কৰো, কাৰণ বিজেপিয়ে বহুত কাম কৰি দেখুৱাইছে আৰু বহুত ভাল কাম কৰিছে। কিন্তু পল্লৱলোচন যদি আহি যায়, ইয়াত কাম নকৰে। মানে এইটো ৰাইজক বহুত আগতো ঠগিছে, আৰু এইবাৰো ঠগিব বুলি আমি বহুতে চিন্তাত আছো। গাদ্দাৰো কৰিছে, এইটো কাৰণে আমি বহুতে তাক চাপোৰ্ট নকৰো। আমি
বাগিচাৰ মানুহক গাদ্দাৰ কৰিছে। আৰু আমাৰ বিজেপিৰ বুথ আছে আৰু বুথ প্ৰেচিডেণ্ট বিলাক ছেক্ৰেটাৰী বিলাকো আছে, ইহঁতো চাপোৰ্ট নকৰে। আৰু এতিয়া আমি নিজে নিজে দেখিবলৈ পাইছো যে নিজে পল্লৱ লোচনক আমি চাপোৰ্ট নকৰো বুলি বিজেপিৰ মানে বুথ প্ৰেচিডেণ্ট আৰু মেম্বাৰ বিলাকো তেওঁলোকে মানে কৈ আছে। আৰু এতিয়া আমি কি কম, আমিতো ভাবিছো পল্লৱ লোচনক যেনেকুৱা আমি জিকাইছিলো তেনেকুৱাই যদি এবাৰ পল্লৱ লোচনে ঘূৰাই টিকেট পায়, আমি আগত যেনেকুৱা উঠাব পাৰিছিলো তেনেকুৱা তলত নমাব পাৰে। তলত মানে যেনেকুৱা আগত ওপৰত উঠাই দিছিলো তেনেকুৱা আগত যেনেকুৱা কৰিছিলো এতিয়া ঘূৰাই তলতহে আৰু পেলাই দিম একেবাৰে। কি কাৰণে পেলালে? কি কাৰণে? কাৰণ আমাক যেতিয়া কৰোণা হৈছিলে তেতিয়া সেই সময়টোতো একবাৰো মানুহটো নাহিলে। কৰোণা সমস্যা আমাৰ বিপদত কিমান হেৰি হ'ল, তেতিয়া একবাৰো বিধায়কে নাহিলে আমাৰ ইয়াতো, যে কিহৰ কাৰণে কি হ'ল কি কথা একবাৰো বুজিব চেষ্টা নকৰিলে। কাৰণ কৰোণা সময়তো নাহিলে আৰু আমাক এনেই ঠকি ঠকি ৰাখিলে। এইটোৰ কাৰণে আমি বিধায়ক এই পল্লৱ লোচন মানে পল্লৱ লোচন উঠিলে আমি একেবাৰে এই ভোট নিদিওঁ। আমি কি কাৰণে নিদিয়ে? কি ঠকিলে? ঠকিলে কাৰণ আমাক বহুতখিনি সমস্যা, নদী বনাই দলং বনাই দিম বুলি ক'লে, তাৰপাছত কৰোণা সময়তো নাহিলে, তাৰপাছত ইফালে বাগানৰো সমস্যা বহুত, SD দিম বুলি ক'লে। আমি আদিবাসী মানুহ বহুত চাপোৰ্ট কৰিম বুলি ক'লে। সি উড়িয়া সম্প্ৰদায়ৰ মানুহ, আমি উড়িয়া মানুহ হৈ পেলাই আমি ইমান চাপোৰ্ট কৰিছিলো। সি নিজকে ডাঙৰ হৈ যোৱা পাছত সি নিজে ডাঙৰ বুলি ভাবিলে, আমাক পিছপিনে একবাৰো ঘূৰি নাচালে যে আমাৰ মানুহ আছে, যে মই আদিবাসী বুলি কৈছিলো যে মই ইমান ঠকি ৰাখিছো। এতিয়াতো আহিছে সময়তো একবাৰে একটা হাতততো তালি নাবাজে নহয়, দুটা হাততে বাজে। সেইটো সময় আহি গৈছে এতিয়া। সেইটো এতিয়া আমিহে কি কৰিম, আমি যেনেকুৱা তাক ওপৰত বহাইছিলো তেনেকুৱা আমি তলতো পেলাব পাৰো। এতিয়া আমাৰ ইমান এটা ক্ষমতা মানে আছে। মানে বিজেপিক সমৰ্থন নকৰো। কেলে বিজেপি যদি পল্লৱ লোচনে টিকেট পায় আমি সমৰ্থন নকৰো। এনে বিজেপিক সমৰ্থন কৰে, কৰো। কিন্তু যদি পল্লৱ লোচনৰ বাহিৰে বেলেগক দিয়ে তেতিয়া সমৰ্থন কৰিম। আপোনালোকে মানে বিজেপিক সমৰ্থন কৰে। ইমান ক্ষোভ যে কিয়? পল্লৱ লোচন দাস আপোনালোকৰে মানুহ। নিজৰ মানুহ হলে কি হব? আমাক যে মিছা কথা কৈ ঠকিছে, ঠকি ৰাখিছে ইমান খিনি যে ভোট বিচাৰিলে ভোট দিলো, আমাক যে একো সুবিধা নাই আজিলৈকে। আমাৰ ডাঙৰ মানুহকেইটা যোনটো কথা কৈ আছে সেইটোৱে কৈ আছো। আৰু আমাক যোনটো সুবিধা দিব সেইটোৱে আমাক লাগিব। আজি ইমান দিন থাকিলে আমাকতো একো কৰি দিয়া নাই। ৰাস্তা ঘাট, মানুহৰ ঘৰত গৰীব মানুহকেইটা কিমান কষ্ট দুখত আছে, কিন্তু সেইবিলাকতো চাব অহা নাই। আমি নিজে কষ্ট কৰিহে খাই আছো। পল্লৱ লোচন যদি টিকেট পায় তেওঁ MLA হৈ গ'লে সুবিধা দিবতো তেওঁ? নিদিয়ে। আগতো তেনেকা আমাক ফাঁকি মাৰিছে। কি ফাঁকি মাৰিলে? এই ঘৰ বিলাক বনাই দিম, ৰাস্তা বনাই দিম, দলং বনাই দিম বুলি ক'লে, সেইটো একো কৰি দিয়া নাই। কিয় নকৰিলে? ক'ত কৰিছে? এতিয়ালৈকে দলং তেনেকাই আছে। এতিয়ালৈকে চাব পাৰিব আপোনালোকে, দলং তেনেকাই আছে। কিমান কষ্ট পাই লাগে, বৰষুণ দিলে গাড়ী লৈ যায় মানুহ আনে ইয়াত কাম কৰিবলৈ। আগতে এবাৰ দিছিলো, কাম নহলে। যদি এবাৰ বিজেপিয়ে টিকেট দিয়ে আমি একচেপ্ট নকৰো।